নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আন এটি ভিডিঅ'ৰ কথা ডিছকাছ কৰিম। আজিৰ ভিডিঅ'টোত আমি গেষ্ট্ৰাইটিছৰ কথা চাম। গেছ ফৰ্ম হয়। এই যে আপোনালোকে ভাত খাওঁতে আপোনালোকৰ আভোক আভোক লাগিব পাৰে বা অলপ খোৱাৰ পিছতে বহুত খালোঁ খালোঁ যেন অনুভৱ হয় বা বুকু জ্বলা পোৰা কৰে, বমি বমি ভাৱ আহে। এই এনেকুৱাবিলাক লক্ষণ যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ গেষ্ট্ৰাইটিছ হৈছে বা গেছ ফৰ্মেশ্যন হৈছে। এতিয়া মই প্ৰথম কথা ক'ব বিচাৰিছোঁ, মোৰ পিছফালে এখন ফটো আছে, আপোনালোকে এটা দেখা পাইছে। আমি যেতিয়া ভাত খাওঁ, আমাৰ ইছ'ফেগাছ বা আমাৰ খাদ্যনলীৰে যোৱাৰ পিছত পেটত যেতিয়া আমাৰ পৰে বা পাকস্থলীত যেতিয়া পৰে, য'ত নেকি খাদ্যবস্তুবিলাক আমাৰ হজম হোৱা আৰম্ভ হয়, সেই পাকস্থলীৰ বা পেটতে আমাৰ এখন পাতল বেৰা থাকে ভিতৰত। আমাৰ যিটো মিউকাছ মেমব্ৰেইন বুলি আপোনালোকে ক'ব পাৰে, এখন মেমব্ৰেইন থাকে, যাক এখন পাতল বেৰা বুলি মই কৈছোঁ। সেই পাতল বেৰখন বা বেৰাখনত যদি কিবা কাৰণত খজুৱতি হয়, বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে যদি খজুৱতি হয় বা ইনফ্লেমেশ্যন, আমাৰ ৰঙা পৰিব পাৰে বা ফুলি উঠিব পাৰে, তেনেকুৱা ধৰণৰ যদি কিছুমান আমাৰ অসুবিধাৰ সৃষ্টি হয়, তেতিয়া আমাৰ গেষ্ট্ৰাইটিছৰ ফৰ্মেশ্যন হ'ব পাৰে বা গেছ ফৰ্ম হ'ব পাৰে। এতিয়া মই ক'ব বিচাৰিছোঁ যে আমাৰ গেষ্ট্ৰাইটিছ দুই প্ৰকাৰৰ হয়। প্ৰথম হ'ব আমাৰ একিউট গেষ্ট্ৰাইটিছ আৰু আমাৰ ২ নম্বৰত হ'ব ক্ৰনিক গেষ্ট্ৰাইটিছ। একিউট গেষ্ট্ৰাইটিছৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ, একিউট গেষ্ট্ৰাইটিছ মানে হৈছে যিটো গেষ্ট্ৰাইটিছ বা গেছ ফৰ্ম কম সময়ৰ কাৰণে হৈছে। ধৰক আপুনি ৰাতিপুৱা অনুভৱ কৰিলে আপোনাৰ কিছুমান লক্ষণ দেখা পাইছে, য'ত নেকি আপোনাৰ লাগিছে যে মোৰ গেছ হোৱা যেন অনুভৱ হৈ আছে। যদি আপুনি টেবলেট এটা খাই দিছে, আপুনি ৪-৫ ঘণ্টাৰ পিছত আপুনি আৰাম পাইছে বা ৰিলিফ পাইছে, বা কেতিয়াবা কি হয় নিজে নিজে আপোনালোকে মেডিচিন বা টেবলেট নাখালেও কি হয়, একিউট গেষ্ট্ৰাইটিছৰ ক্ষেত্ৰত নিজেই ৪-৫ ঘণ্টাৰ পিছত ভাল হৈ যায়। সেইটো ক'ব পাৰি আমাৰ একিউট গেষ্ট্ৰাইটিছ বুলি। ক্ৰনিক গেষ্ট্ৰাইটিছ বুলি যদি মই কওঁ, ক্ৰনিক শব্দটোৱে বুজাইছে বহুত দীঘলীয়া। মানে ধৰক আপোনাৰ আজি ৰাতিপুৱা গেছ হোৱা যেন অনুভৱ হ'লে আপুনি আৰু ৩-৪ দিনলৈকে সেই অনুভৱটো একেই পাই থাকিব পাৰে বা আপোনাৰ গেষ্ট্ৰাইটিছ ৩-৪ দিনলৈকে থাকিব পাৰে। বা কোনোবাই ধৰক গাখীৰ চাহ একেবাৰে খাব নোৱাৰে বা আমাৰ কিছুমান শাক পাচলি যিবিলাকে গেছ ফৰ্ম কৰে, সেইবিলাক খাব নোৱাৰে। খোৱাৰ মাত্ৰকে আমাৰ কি হয়, গেষ্ট্ৰাইটিছ বা গেছ ফৰ্ম হোৱা দেখা দিয়ে। দীঘলীয়া সময়ৰ কাৰণে যি গেছ থাকে বা গেষ্ট্ৰাইটিছ হয়, সেইটোকে আমাৰ ক্ৰনিক গেষ্ট্ৰাইটিছ বুলি কৈছে। এতিয়া মই ক'ম গেষ্ট্ৰাইটিছ শব্দটো আমাৰ আহিছে গেষ্ট্ৰিক, যাৰ অৰ্থ হ'ল আমাৰ পাকস্থলী, ঠিক আছে? আৰু ITIS মই আগতেও কৈছোঁ, যিটো শব্দৰ লগত ITIS লাগি থাকে তাৰ মানে ইনফ্লেমেশ্যন হোৱা বুজায়। হয়তো তাত ৰঙা পৰিব পাৰে বা খজুৱতি হ'ব পাৰে বা তাতে ফুলি উঠিব পাৰে। এনেকুৱা ধৰণৰ চিমটমছ যদি হয়, সেইটোক আমাৰ ইনফ্লেমেশ্যন বুলি কোৱা হয়। আৰু যিটো শব্দৰ পিছত ITIS, যেনেকে আমাৰ গেষ্ট্ৰাইটিছ, পেনক্ৰিয়াটাইটিছ, তো এইবিলাক আমাৰ কি হয়, ইনফ্লেমেশ্যন হোৱা বুলি আমি গম পাওঁ। আৰু যে কি নহওক, এতিয়া মই আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ কাৰণবিলাকৰ পৰা, যে আমাৰ কেনেকুৱা ধৰণৰ কাৰণৰ কাৰণে গেষ্ট্ৰাইটিছ হ'ব পাৰে। মই প্ৰথম আপোনালোকক যিহেতু বেক্টেৰিয়েল ইনফেকশ্যনৰ কথাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ বা কৈছোঁ অলৰেডি, বেক্টেৰিয়েল ইনফেকশ্যন, যদি আপোনালোকৰ পাকস্থলীত বেক্টেৰিয়েল ইনফেকশ্যন হৈছে, এটা বেক্টেৰিয়া যাৰ নাম হৈছে আমাৰ হেলিকোবেক্টাৰ পাইলৰি। হেলিকোবেক্টাৰ পাইলৰি নামৰ বেক্টেৰিয়াবিধ যদি আমাৰ পেটৰ ভিতৰত সোমায়, তেতিয়া আমাৰ গেষ্ট্ৰাইটিছ ফৰ্মেশ্যন কৰিব পাৰে। আৰু এই বেক্টেৰিয়া, আপোনালোকে যদি ভাত খাওঁতে হাতখন ভালকৈ ধোৱা নাই বা আপোনালোকৰ বেলেগ বিভিন্ন ধৰণৰ কাৰণত যদি সেই আমাৰ হেলিকোবেক্টাৰ পাইলৰি বা এইচ পাইলৰি বেক্টেৰিয়াবিধ পেটৰ ভিতৰলৈ সোমাইছে, তেতিয়া আপোনালোকৰ কি হ'ব পাৰে, গেষ্ট্ৰাইটিছ ফৰ্মেশ্যন হ'ব পাৰে। নেক্সট মই ক'ম পেইন কিলাৰৰ কথা। পেইন কিলাৰ, যদি আপোনালোকে কোনোবাই ভৰি বিষাইছে বা কঁকাল বিষাইছে, যদি কোনোবা বিষৰ কাৰণে আপোনালোকে ৰেগুলাৰ বা খুব সঘনাই আপোনালোকে পেইন কিলাৰ খায়, বিষৰ টেবলেট খায়, তেতিয়া আপোনালোকৰ কি হ'ব, সেই পেটৰ ভিতৰত থকা পাতল বেৰখন বা বেৰাখনত ঘাঁ লাগিব পাৰে। সেই ঘাঁ লাগিলেও আপোনালোকৰ গেষ্ট্ৰাইটিছ হ'ব পাৰে। তাৰপিছত মই ক'ম এলকহল, মদ্যপান যদি আপোনালোকে কোনোবাই বেছিকৈ কৰে, তেতিয়া আপোনালোকৰ গেষ্ট্ৰাইটিছ হ'ব পাৰে। যদি আপোনালোকে তামোল পাণ বেছিকৈ খায় বা গুটকা খায়, সেই গুটকা বা তামোল পাণ বা আমাৰ মদ্যপান কৰাৰ ফলতো গেষ্ট্ৰাইটিছ হ'ব পাৰে। আৰু সেই বিশেষকৈ এলকহলৰ কাৰণে বা আমাৰ গুটকা খোৱাৰ কাৰণে যিটো গেষ্ট্ৰাইটিছ হ'ব, গেষ্ট্ৰাইটিছৰ পিছত গেষ্ট্ৰিক আলচাৰ ফৰ্মেশ্যন হোৱাৰো সম্ভাৱনা থাকে। এতিয়া বেক্টেৰিয়েল ইনফেকশ্যন বুলিয়েই নহয়, আমাৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ লগতে আমাৰ ভাইৰেল ইনফেকশ্যন, ভাইৰাছৰ সংক্ৰমণ হ'ব পাৰে। আমাৰ তাতে ফাংগেল ইনফেকশ্যনো হ'ব পাৰে। বেক্টেৰিয়া, ভাইৰাছ আৰু আমাৰ ফাংগেল ইনফেকশ্যনৰ কাৰণেও গেষ্ট্ৰাইটিছ হ'ব পাৰে। এতিয়া তাৰপিছত মই ক'ম, যেতিয়া আমি খাদ্যবস্তু খাওঁ, আমাৰ খাদ্যবস্তু হজম কৰিবলৈ পেটৰ ভিতৰত থকা হাইড্ৰক্লৰিক এচিড নামৰ এচিডবিধেতো সহায় কৰে। এইখিনি কথা হয়তো আপোনালোকে সকলোৱে জানে। কিন্তু কিছুমান বেক্টেৰিয়া আছে, যিবিলাক বেক্টেৰিয়া আমাৰ পেটত অলৰেডি থাকেই, মানে আগৰ পৰাই থাকে, যিখিনি আমাৰ স্বাস্থ্যৰ পক্ষে ভাল।
স্বাস্থ্যৰ কাৰণে ভাল এনে ধৰণৰ কিছুমান বেক্টেৰিয়া থাকে যিবিলাক বেক্টেৰিয়াই আমাৰ খাদ্যবস্তু হজম কৰাত বা পচোৱাত সহায় কৰে খাদ্যবস্তু পচাই আমাৰ সোনকালে হজম কৰাত সহায় কৰে কিন্তু সেই বেক্টেৰিয়াবিলাকে খাদ্যবস্তু পচাবলৈ যাওঁতে বা হজম কৰিবলৈ যাওঁতে কিছুমান গেছৰ সৃষ্টি কৰে যেনেকৈ আমাৰ কাৰ্বন ডাই অক্সাইড গেছ আমাৰ সালফাৰ ডাই অক্সাইড গেছ আৰু আমাৰ হাইড্ৰজেন সালফাইড ইত্যাদি ধৰণৰ গেছ আমাৰ নিৰ্গত কৰে কিন্তু সেই গেছবিলাক যদি লগাতকৈ বেছি নিৰ্গত হয় যিমানখিনি লাগে তাতোতকৈ যদি বেছিকৈ নিৰ্গত হয় তাৰ ফলতো আমাৰ গেষ্ট্ৰাইটিছ হ'ব পাৰে বা গেছৰ ফৰ্মেশ্যন হ'ব পাৰে এতিয়া মই কম আমাৰ প্ৰটিন জাতীয় কিছুমান বস্তু যেনেকৈ আমাৰ খাদ্যবস্তুৰ ভিতৰত মাছ মাংস কণী গাখীৰ এনেকুৱা ধৰণৰ বস্তুবিলাক হজম হ'বলৈ সাধাৰণতে শাক পাচলিতকৈ অকণমান বেছি সময় লাগে সাধাৰণতে কাৰ্বহাইড্ৰেট জাতীয় খাদ্যতকৈ প্ৰটিন জাতীয় খাদ্যবিলাক হজম হওঁতে অলপ সময় বেছি লাগে আৰু সেই হজম হোৱা শক্তি কিছুমানৰ কেতিয়াবা কম হোৱা দেখা পোৱা যায় যেনে আপুনি যদি মাংস খাইছে আৰু মাংস খাই শুই আছে যদি আপুনি লৰচৰ কৰা নাই বা আপুনি কিছুমান কামত লিপ্ত হোৱা নাই ধৰক আপুনি খাইছে আৰু শুই গৈছে তেতিয়া আপোনাৰ ডেফিনেটলি হজম হওঁতে অকণমান বেছি সময় লাগিব আৰু তেনেকুৱা ধৰণৰ কাৰণবিলাকতো আমাৰ গেষ্ট্ৰাইটিছ হোৱা দেখা পোৱা যায় মই এইটোৱে ক'ব বিচাৰিছোঁ যদি আপোনালোকে মাংস খাইছে বা আপোনালোকে কণী খাইছে পাৰিলে দিনৰ ভাগত খাব কাৰণ আপুনি ভাত খোৱাৰ পিছত বেলেগ কষ্টৰ কাম নকৰিলেও এটলিষ্ট আপোনালোকে ইফাল সিফাল কৰিব ফলত আপোনালোকৰ হজম শক্তি ভাল হ'ব আৰু গেষ্ট্ৰাইটিছৰ পৰা আপোনালোকে ৰক্ষা পাব আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা যিটো হৈছে আমাৰ লেক্টোজেন টলাৰেঞ্চ বুলি মই ক'ম সাধাৰণতে আপোনালোকে হয়তো দেখা পাইছে আমাৰ সৰু বাচ্চাবিলাকৰ মাকৰ গাখীৰ খোৱাৰ পিছত কি হয় কেতিয়াবা বমিৰ নিচিনাকৈ গাখীৰ মুখৰ পৰা ওলাই যায় ঠিক তেনেকুৱা ধৰণৰে লেক্টোজেন টলাৰেঞ্চৰ মই কথা ক'ম গাখীৰ খোৱাৰ পিছত কি হয় আমাৰ কিছুমান মানুহৰ এটা এনজাইম মানে আমাৰ এনজাইমটো সকলোৰে থাকে লেক্টেজ এনজাইম যিটো এনজাইমে আমাৰ গাখীৰ জাতীয় বস্তুবিলাক হজম কৰাত সহায় কৰে কিন্তু কিছুমান মানুহৰ সেই লেক্টেজ এনজাইমৰ পৰিমাণ মানে শৰীৰত কম থাকে যিমান থাকিব লাগে তাতোতকৈ কম থাকে ফলত গাখীৰ জাতীয় বস্তুবিলাক বা গাখীৰৰ প্ৰডাক্টছ বা বাটাৰ বা আপোনাৰ চিজ হয় যিবিলাক বস্তু গাখীৰৰ পৰা বনোৱা যায় সেই বস্তুবিলাক হজম কৰিবলৈ যিমান সময় লাগে তাতোতকৈ বহুত বেছি সময় লাগে আৰু কেতিয়াবা কিছুমানৰ হজম নহয়ও তো সেই বস্তুটো যদি আপোনালোকৰ লেক্টেজ এনজাইমটো কম থাকে তেতিয়া সেইটোক লেক্টোজেন টলাৰেঞ্চ বুলি কোৱা হয় আৰু তাৰ বাবেও গেষ্ট্ৰাইটিছ হোৱা দেখা পোৱা যায় খোৱাৰ খেলি মেলি হ'লে আপুনি ধৰি লওক আজি ৰাতিপুৱা শুই উঠি 9 বজাত ব্ৰেকফাষ্ট কৰিছিলে কালি আপুনি ব্ৰেকফাষ্ট কৰিছে 11 বজাত আপোনাৰ কোনো টাইম টেবুল নাই সাধাৰণতে যিবিলাক মানুহে চাকৰি কৰে কিছুমান বেলেগ বেলেগ ধৰণৰ চাকৰিত কি হয় নাইট শিফ্ট ডিউটি থাকে বা ডিউটিৰ টাইমিংটো বেলেগ বেলেগ থাকে ফলত কি হয় টাইম টেবুল নাথাকে কেতিয়াবা আপোনাৰ ধৰক ৰাতিপুৱা 9 বজাত খালে কেতিয়াবা যি সাঁজ ৰাতিপুৱা 9 বজাত খাব লাগিছিল সেই সাঁজ দুপৰীয়া 1 বজাত খোৱা যায় টাইমৰ খেলি মেলি হ'লে ভালকে ৰেগুলাৰিটি মেইনটেইন নহ'লে গেষ্ট্ৰাইটিছ হোৱা দেখা পোৱা যায় আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যদি আপোনালোকে বহুত বেছি সময় খালী পেটেৰে আছে যদি আপোনালোকে 6-7 ঘণ্টা খালী পেটেৰে আছে আপোনালোকে এটোপাল পানীও খোৱা নাই তেতিয়া আপোনালোকৰ গেষ্ট্ৰাইটিছ হোৱা দেখা পোৱা যায় আৰু এটা কম মই ভালকৈ টোপনি নামাৰিলে যদি আপোনালোকৰ টোপনি ভালকৈ হোৱা নাই টোপনি সম্পূৰ্ণ হোৱা নাই তেতিয়াও আপোনালোকৰ গেষ্ট্ৰাইটিছ হ'ব পাৰে এলকহল গুটকাৰ কথাটো মই অলৰেডি কৈছোৱেই যিবিলাকে আমাৰ গেষ্ট্ৰিক আলচাৰ কৰিব পাৰে ঠিক আছে তো আমি এইখিনি কথা গম পালোঁ এইখিনি কাৰণৰ কাৰণে আমাৰ গেছ ফৰ্মেশ্যন হ'ব পাৰে বা গেষ্ট্ৰাইটিছ হ'ব পাৰে এতিয়া মই আপোনালোকক কম লক্ষণসমূহৰ বিষয়ে যে গেষ্ট্ৰাইটিছ বা গেছ ফৰ্ম হ'লে কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে প্ৰথম কথা আপোনালোকে হয়তো অনুভৱ কৰিছে যিসকলে মোৰ ভিডিঅ'টো চাই আছে হয়তো আপোনালোকে নিজেই নিজকে ৰিলেট কৰিব পাৰিব বা অনুভৱ কৰিব পাৰিব যে পেটটো ফুলি উঠে সাধাৰণতে পেট ফুলা ফুলা লাগিব প্ৰথম আপোনালোকৰ বমি খুব লাগি থাকিব নৌজিয়া খুব বমিৰ এটা ভাৱ আহি থাকিব তলপেট বা নাভিৰ ওপৰৰ অংশ এটা বিষ যেন অনুভৱ কৰিব বিষতকৈ বেছি আমাৰ সাধাৰণতে কোৱা হয় পেট কামোৰা বুলি মানে আপোনালোকৰ এটা অদ্ভুত ধৰণৰ অনুভৱ হ'ব পেট কামোৰা বুলি যিটো কোৱা যায় বা বিষৰ অনুভৱ হ'ব পাৰে পেটৰ ভিতৰত এটা গুৰ গুৰাই থকা শব্দ ওলাব হয়তো আপোনালোকে গম পাইছে অনুভৱ কৰিব পাৰিছে নিজৰ হয়তো এদিন নহয় এদিন জন্মৰ পৰা এতিয়ালৈকে যিমান দিন হ'ল এদিন নহয় এদিনটো তেনেকুৱা এটা অনুভৱ পাইছে হয়তো পেট গুৰগুৰাই থাকে তাৰপিছত কেতিয়াবা পেটৰ ভিতৰত ঘা লাগি তেজ ওলায় এইটো বহুত ইণ্টাৰেষ্টিং বস্তু হয় হয়তো আপোনালোকৰ সকলোৰে নহ'লে বহুতখিনি মানুহৰ হৈছে কেতিয়াবা আপোনালোকৰ পায়খানাটো ক'লা পায়খানা হ'ব পাৰে সেই পায়খানা ক'লা হয় কিহৰ কাৰণে গেষ্ট্ৰাইটিছৰ লগত এটা ডাঙৰ সম্বন্ধ আছে কি হয় যদি আপোনালোকৰ পেটৰ ভিতৰৰ যিখন মই দেখাইছিলোৱেই পেটৰ ভিতৰৰ যদি আপোনালোকৰ বেৰখনত ঘা লাগে সেই ঘা লগাৰ ফলত তেজ ওলায়
আৰু তেজ ওলোৱাৰ ফলত কি হয় সেই তেজবিলাক খাদ্য বস্তুৰ লগত হজম যেতিয়া হয় এচিড পেটৰ ভিতৰত আমাৰ থাকে সেই এচিডৰ লগত মিহলি হৈ তেজৰ ৰঙা বৰণটো কলালৈ পৰিৱৰ্তন হয় আৰু সেই কলা আপোনালোকৰ পায়খানা হয় আৰু সেই কলা পায়খানা হোৱাটোকে কি বুলি কোৱা হয় মেলিনা বুলি কোৱা হয় মেলিনা বুলি এটা বেমাৰ আছে যিটোত আপোনালোকৰ পেটত ঘা লাগি বা আলচাৰ ফৰ্মেশ্যন হ'ব পাৰে যিকোনো কাৰণত যদি আপোনালোকৰ পেটৰ ভিতৰত ব্লিডিং হয় বা তেজ ওলায় সেই তেজ খাদ্য বস্তুৰ লগত হজম আৰু এচিডৰ লগত মিহলি হৈ বৰণটো যিহেতু ক্লটিং হলে আপোনালোকে দেখিছে তেজৰ ৰঙা বৰণটো কলা বৰণ হৈ যায় তেজটো আপোনাৰ ওলোৱাৰ যদি আপুনি 10 মিনিট বা 15 মিনিট সময়ৰ পিছত চাই সেই ৰংটো আপুনি ৰঙা নাপায় বা তেজৰ যিটো একচুৱেল ৰং সেই ৰংটো নাপায় অকমান কলা বৰণৰ পাব ঠিক সেই কলা বৰণৰ হৈ আপোনালোকৰ কলা পায়খানা হয় যদি আপুনি অনুভৱ কৰিছে যে মোৰ কলা পায়খানা হৈছে তেতিয়া আপুনি গম পাব পাৰে আপোনাৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেম আছে বা আপোনাৰ মেলিনা নামৰ বেমাৰটো হৈছে তো মই মেলিনাৰ ওপৰত পাৰিলে এটা ভিডিঅ' বনাই দিম বাৰু তো সেইটো এটা মন কৰিবলগীয়া কথা মেলিনা ঠিক আছে তাৰপিছত মই ক'ম এনিমিয়া হ'ব পাৰে যদিহে আপোনালোকৰ পেটৰ ভিতৰত ঘা লাগি আছে অলপ অলপকৈ যদি তেজ ওলাই আছে আপুনি গম পোৱা নাই ফলত কি হ'ব পাৰে আপোনালোকৰ তেজৰ পৰিমাণ শৰীৰত কমি যাব পাৰে আৰু যদি তেজৰ পৰিমাণ শৰীৰত কমি গৈছে ডেফিনেটলি আপোনালোকৰ কি হ'ব পাৰে এনিমিয়া হ'ব পাৰে তো আপোনালোকৰ এনিমিয়াটো এটা গেষ্ট্ৰাইটিছৰ লক্ষণৰ ভিতৰতেই পৰে তাৰপিছত মই ক'ম পেটটো আপোনালোকৰ বহুত ডাঙৰ ডাঙৰ লাগিব আমাৰ যিটো গাঁৱত কোৱা হয় পকা কঁঠালৰ নিচিনা বুলি যে কয় ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে যদি এনেকৈ টুকুৰিয়াই চাই অলপ শব্দটো বেলেগ ধৰণৰ পাব যে এটা খালী পাত্ৰত আপোনালোকে টুকৰ মাৰিছে বা তেনেকুৱা ধৰণৰ এটা অনুভৱ কৰিব অলপ খালেই বহুত বেছি খোৱা যেন অনুভৱ হ'ব বেয়া বেয়া উগাৰ আহিব ঠিক আছে বেয়া বেয়া উগাৰ আহিব খুব উগাৰ আহি থাকিব তো এইবিলাক হৈছে আমাৰ লক্ষণ এতিয়া আমাৰ মানুহৰ কিছুমান এটা ভুল ধাৰণা আছে যে এচিডিটি আৰু গেষ্ট্ৰাইটিছ দুইটা একেই বস্তু নহয় আমাৰ সাধাৰণতে দেখা পোৱা যায় বহুতে গেছৰ ক্ষেত্ৰতো বা আমাৰ গেষ্ট্ৰাইটিছটোকে এচিডিটি বুলি কয় কিন্তু এচিডিটি আৰু গেষ্ট্ৰাইটিছ দুইটা বেলেগ বস্তু এতিয়া আমাৰ এচিডিটি কি হয় এচিডিটিত সাধাৰণতে আপোনালোকৰ বুকুখন জ্বলা পোৰা কৰিব পাৰে বা আপোনালোকৰ পেটটো জ্বলা পোৰা কৰিব পাৰে কেতিয়াবা বুকু বিষায়ো আৰু আপোনালোকৰ পিঠিৰ অংশ টানি টানি ধৰিব পাৰে বা বিষাব পাৰে বা আপোনালোকৰ কঁকালৰ অংশও কেতিয়াবা গেছৰ কাৰণে বিষাব পাৰে গেষ্ট্ৰাইটিছৰ কাৰণে বিষাব পাৰে কিন্তু যদি আপোনালোকৰ এচিডিটি হয় খোজ মাৰি ধৰা নিচিনাকে লাগিব মানে বুকুখন জ্বলা পোৰা কৰিব পেটটো জ্বলা পোৰা কৰি থাকিব পিঠিৰ অংশ বা কঁকালৰ অংশ অলপ আপোনালোকৰ জ্বলা পোৰা নিচিনা কৰিব বা টানি টানি ধৰিব খোজ মাৰি ধৰাৰ নিচিনা কৰিব তেনেকুৱা ধৰণৰ কিছুমান অনুভৱ হয় সেইটো তেতিয়া আপুনি গম পাব যে সেইটো কি হৈছে এচিডিটি হৈছে এচিডিটি মানে কি হয় ধৰক আপোনাৰ বহুত সময় আপুনি একো খোৱা নাই আপোনাৰ পেটত অলৰেডি হাইড্ৰক্লৰিক এচিড আছে যিবিলাকে খাদ্য বস্তু হজম কৰাত সহায় কৰে আৰু সেই হাইড্ৰক্লৰিক এচিডটো অহৰহ ৰিলিজ হৈ আছে বা নিৰ্গত হৈ আছে যেতিয়া আপোনাৰ জোখতকৈ বেছি হ'ব আৰু পেটত খাদ্য বস্তু নাথাকিব ফলত কি হ'ব এচিডিটি হ'ব আপোনালোকৰ এচিডৰ পৰিমাণ পেটত বাঢ়ি যাব আৰু তাৰ কাৰণে আপোনালোকৰ বুকু জ্বলা পোৰা বা পেট জ্বলা পোৰা কৰিব পাৰে সেইটো হৈছে আমাৰ এচিডিটি ঠিক আছে তাৰপিছত গেষ্ট্ৰিক বা গেষ্ট্ৰাইটিছ বা এচিডিটিক যদি আপোনালোকে ভালকে গুৰুত্ব নিদিয়ে ভৱিষ্যতলৈ গেষ্ট্ৰিক আলচাৰ হোৱাৰ চান্স থাকে গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু সেই গেষ্ট্ৰিক আলচাৰে পিছত গৈ গেষ্ট্ৰিক কেঞ্চাৰ বা কোলন কেঞ্চাৰ বা গেষ্ট্ৰিক কেঞ্চাৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ ফৰ্ম কৰিব পাৰে সেইটো কাৰণে আপোনালোকে কি কৰিব মানে বহুত মানে গুৰুত্ব নিদিয়াকে নাথাকিব চেষ্টা কৰিব যেতিয়া গেষ্ট্ৰাইটিছ হৈছে ডক্টৰ কনচাল্ট কৰিব বিচাৰিব বা ঘৰুৱা কিছুমান ট্ৰিটমেণ্ট লৈ আপোনালোকে নিজকে গেষ্ট্ৰাইটিছৰ বা এচিডিটি বা আমাৰ গেছ ফৰ্মৰ পৰা নিজকে ৰক্ষা কৰি ৰাখিব মানে ঠিক আছে তাৰপিছত লিভাৰ ফাংচন যদি আপোনালোকৰ লিভাৰৰ কিছুমান ফাংচনত খেলি মেলি হৈ আছে বা ইফাল সিফাল হৈ আছে তেতিয়াও আমাৰ গেষ্ট্ৰাইটিক বা এচিডিটি হোৱা দেখা পোৱা যায় যদি আপোনালোকৰ গ'ল্ড ব্লাডাৰ ষ্ট'ন থাকে গ'ল্ড ব্লাডাৰত আপোনালোকৰ গেল ষ্ট'নছ বা গ'ল্ড ব্লাডাৰত যদি ষ্ট'ন থাকে তেতিয়াও আপোনালোকৰ এচিডিটি বা গেষ্ট্ৰাইটিছ হোৱা দেখা পোৱা যায় এতিয়া মই আপোনালোকক শেষৰ ফালে আহিছো এতিয়া আমি মেইন কথাখিনি ক'ম যে কি কৰিব লাগিব বা আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰুৱা উপায়েৰে গেষ্ট্ৰাইটিছ নিৰ্মূল কৰিব বা গেছ ফৰ্মৰ পৰা বাচি থাকিব সেই বস্তুখিনি আমি ডিছকাছ কৰিম এতিয়া প্ৰথম কথা আপোনালোকক মই অলৰেডি ক'লোৱেই যে এলকহল স্মকিং এইবিলাক বস্তুৰ পৰা আপোনালোকে আঁতৰত থাকিব লাগিব মদ্যপান নিষেধ কৰিব স্মকিং নকৰিব চাদা গুটকা এইবিলাকৰ পৰা বহুত আঁতৰত থাকিব ঠিক আছে বিষৰ টেবলেট নাখাব যদিহে অসহ্যকৰ বিষ হৈছে বা একেবাৰে থাকিব নোৱাৰা বিষ হৈছে তেতিয়াহে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ পেইন কিলাৰ খাব বা বিষৰ টেবলেট খাব সৰু বাচ্চাক সৰুৰ পৰাই চেষ্টা কৰাব যে হাতখন ভালকে ধুইহে ভাত খাব লাগে নহলে পেটৰ ভিতৰত এইচ পাইলৰি বা হেলিকোবেক্টাৰ পাইলৰি নামৰ বেক্টেৰিয়াবিধ যদি সোমাই
আপোনালোকৰ ভৱিষ্যতলৈ ক্ৰনিক গেষ্ট্ৰাইটিছ হোৱাৰ সম্ভাৱনা থাকে সৰুৰ পৰা অভ্যাস কৰিব বা আপোনালোকে অভ্যাস কৰিব যিমানে যেনেকুৱা সিচুৱেচনে নহওক এটলিষ্ট হাতখন ভালকৈ ধুইহে ভাত খাব বা খাদ্য খাব ঠিক আছে টাইম মতে খাব যেনেকুৱা যি নহওক চেষ্টা কৰিব এটলিষ্ট খোৱা বোৱাখিনি টাইম মতে কৰিবলৈ চাব পানী বহুত খাব বহুত বেছি পানী খাব মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ পানী এটা বহুত ডাঙৰ ফেক্টৰ হয় পানী বহুত খাব যিমান পাৰে বেছি সিমান পানী খাব আৰু পানী পাৰিলে গৰম কৰি কুহুমীয়া মানে কুহুমীয়া খাব পাৰিলে পাৰিছে বা গৰম দিনত গৰম পানীখিনিকে ঠাণ্ডা হোৱাৰ পিছত খাবলৈ চেষ্টা কৰিব তেনেকুৱা কৰিলে আপোনালোকৰ অলপ হ'লেও ৰেহাই পাই থাকে আপোনালোকে ঠিক আছে তাৰপিছত ৰাতিপুৱা শুই উঠিতো আপোনালোকে সকলোৱে গমেই পায় যে কুহুমীয়া পানীয়েই খাব লাগে ৰিফাইন বস্তু নাখাব বা আপোনালোকে ৰিফাইনত বনোৱা বস্তুবিলাক পাৰিলে এভইড কৰিব টাইম মতে শুব শ্লিপ আমাৰ শ্লিপ চাইকেলটো বহুত এটা ডাঙৰ ফেক্টৰ হয় টোপনি ভালকে ল'ব যদিহে আপোনালোকৰ গেষ্ট্ৰাইটিছৰ লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ মন আছে তেতিয়া আপোনালোকে সম্পূৰ্ণ ভাল এটা টোপনি ল'ব এতিয়া খোৱাৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ গুড় আমাৰ যিটো কুঁহিয়াৰ ৰসৰ পৰা চেনিও আমি পাওঁ গুড়ো পাওঁ কিন্তু গুড় খাব গুড় আমাৰ গেষ্ট্ৰাইটিছৰ কাৰণে বহুত ভাল হয় গেছৰ কাৰণে বহুত ভাল হয় নেচুৰেল এন্টাচিড থাকে গুড়ত আমাৰ নেচুৰেল প্ৰাকৃতিকভাৱে পোৱা এন্টাচিড থাকে আৰু মেগনেছিয়াম বহুত পৰিমাণে পোৱা যায় গুড়ত আৰু যিটো আমাৰ গেষ্ট্ৰাইটিছৰ কাৰণে বহুত ভাল গুড় খাব আপোনালোকে লং আৰু ডালচেনি যিমান পাৰে খাব লং আৰু ডালচেনি খাবলৈ চেষ্টা কৰিব বেকিং সোডা গেছৰ কাৰণে বহুত ভাল কিন্তু বেকিং সোডা বহুতখিনি বেমাৰৰ কাৰণে বেয়াও আছে ঠিক আছে তো সেইকাৰণে আপোনালোকে চাই চুটি ল'ব বা ডক্টৰৰ পৰামৰ্শ লৈ ল'ব কিন্তু বেকিং সোডা আপোনালোকৰ গেষ্ট্ৰাইটিছ বা গেছৰ কাৰণে যথেষ্টখিনি ভাল কাম কৰে হালধি খাব হালধি মই বহুতখিনি দেখিছোঁ বা মই নিজেও খাওঁ কেঁচা হালধিৰ ৰস যদি আপোনালোকে খাব পাৰে গৰম পানীত মিলাই হওক বা গাখীৰৰ লগত মিলাই হয় যদি আপোনালোকে খাব পাৰে বহুত ভাল স্বাস্থ্যৰ কাৰণে তো কেঁচা হালধি বা হালধি খালে গেষ্ট্ৰাইটিছৰ কাৰণে বহুতখিনি ভাল জিৰা পাউডাৰ কিন্তু এনেকুৱা নহয় যে ধৰক দোকানৰ পেকেট জিৰাটো নহয় যিটো আমাৰ নেচুৰেল প্ৰাকৃতিকভাৱে পোৱা জিৰা হয় সেইটো খুন্দি যদি আপোনালোকে গৰম পানীৰ লগত বা কুহুমীয়া পানীৰ লগত খায় বহুতখিনি ভাল এটা ৰিজাল্ট পাব ঠিক আছে লোকেল জিৰা হ'ব পাৰে মানে হ'লে বেছি ভাল হয় যদি আপোনালোকে ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী গিলাচত অলপমান জিৰা গুড়ি বা খুন্দি লৈ আপোনালোকে জিৰা গুড়িৰ লগত খাইছে বহুত ভাল গেছৰ পৰা পৰিত্ৰাণ পাব তুলসী ৰসে বহুত ভাল গেছৰ কাম কৰে তুলসী ৰস খাব পাৰে যদি গেছ ফৰ্ম হৈছে তুলসী নেচুৰেল আমাৰ গছৰ পৰা পাত ছিঙি ৰস পেষ্ট কৰি মেলি ৰসটো যদি খায় বহুত ভাল ৰিজাল্ট পাব পাৰে আৰু ফল মূল আপোনালোকে যেতিয়া খাব এটা বস্তু চাব সাধাৰণতে আমাৰ বেছিভাগ ফল মূলতেই কি পোৱা যায় এচিড পোৱা যায় ঠিক আছে তো এচিড কম থকা আমাৰ সাধাৰণতে শাক পাচলি বহুতবিলাক শাক পাচলিত এচিড থাকে আৰু ফল মূল বহুতবিলাকত এচিডেই পোৱা যায় কিন্তু আপোনালোকে চেষ্টা কৰিব চাই চুটি ল'ব যে কোনবিলাক ফল মূল বা কোনবিলাক শাক পাচলিত এচিডৰ পৰিমাণটো কমকৈ আছে তেনেকুৱা ধৰণৰ ফল মূল বা শাক পাচলিহে খাব সাধাৰণতে আমাৰ কল আপেল গাজৰ ৰঙালাও আৰু কিছুমান সেউজীয়া শাক পাচলি কল আপেল গাজৰ ৰঙালাও আৰু সেউজীয়া শাক পাচলি কিছুমানত এচিডৰ পৰিমাণটো কম থাকে তেনেকুৱা ধৰণৰ খাদ্যবিলাক আপোনালোকে বেছিকৈ খাব আৰু প্ৰাকৃতিকভাৱে পোৱা জুচ আমাৰ যিটো জুইচ কুঁহিয়াৰ ৰস ধৰক আপোনালোকে আমৰ ৰস বা যেনেকুৱা ধৰণৰ ৰসেই নাখাওক আপোনালোকে কি কৰিব বটল জুইচ নাখাব বটলত পেকিং হৈ অহা বা আপোনালোকে পলিথিন পেকেটত থকা তেনেকুৱা জুইচ সেৱন নকৰিব নেচুৰেল প্ৰাকৃতিকভাৱে পোৱা জুচৰহে আপোনালোকে সেৱন কৰিব তেনে কৰিলে আপোনালোকে কি হ'ব গেছৰ পৰা যথেষ্টখিনি পৰিত্ৰাণ পাব তো আমি অভাৰঅল চালো যে গেষ্ট্ৰাইটিছ এচিডিটি বা গেছ ফৰ্ম কেনেকৈ হয় কেনেকুৱা ধৰণৰ লক্ষণ হ'ব পাৰে কেনেকৈ আপোনালোকে পৰিত্ৰাণ পাব পাৰে তো আমি গোটেইখিনি বস্তু চালো আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু গেষ্ট্ৰাইটিছৰ পৰা বাচি থাকিব আমি আন এটি ভিডিঅ'লৈ বহুত সোনকালে লগ পাম ধন্যবাদ